हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো সেন্ট্ৰাল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোর্স CISF চাকৰি পদ মুকলি হৈছে 1124 টা কনস্টেবল ড্ৰাইভাৰ কাম পাম অফিসাৰ तो आहक विशेषভাৱে চাও CISF कॉन्स्टेबल ड्राइवर रिक्रुटमेंट 2025 एक नम्बर कॉन्स्टेबल ड्राइवर ইয়াত পদ আছে 845 টা कैटेगरी वाइज वैकेंसी यूआर কাৰণে 344 টা एससी 126 टा एसटी 63 टा ओबीसी 228 टा EWS 84 टा 2 नम्बरत कॉन्स्टेबल ड्राइवर काम पाम ऑपरेटर यार टोटल पद আছে 279 टा कैटेगरी वाइज वैकेंसी यूआर 116 टा एससी 41 टा एसटी 20 टा ओबीसी 75 टा और EWS 27 टा पे लेवल 3 इन पे मैट्रिक्स 21700 পৰা 69100 एलिजिबिलिटी क्राइटेरिया इन CISF कॉन्स्टेबल ड्राइवर रिक्रुटमेंट नेशनलिटी एटो पुरुषসকলৰ কাৰণে कैंडिडेट जन भारतीय नागरिक হ'ব লাগিব বয়সৰ সীমা 21 পৰা 27 বছৰ 4 মাৰ্চ 2025 ৰ পৰা कैटेगरी वाइज বয়সৰ ৰেহাই দিয়া হৈছে एससी एसटी ৰ কাৰণে 5 বছৰ ओबीसी ৰ কাৰণে 3 বছৰ এডুকেশন কোৱালিফিকেশন कैंडिडेट সকলে মেট্ৰিক পাস কৰা হ'ব লাগিব ड्राइविंग लाइसेंस प्रार्थी सकলৰ निम्नलिखित प्रकाৰৰ বাহনত বৈধ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এ নম্বৰ হেভি মোটৰ ভেহিকল বা ট্ৰান্সপোর্ট ভেহিকল বি নম্বৰ লাইট মোটৰ ভেহিকল সি নম্বৰ মোটৰসাইকেল উইথ গিয়াৰ এক্সপেৰিয়েন্স गियारर सहित गधुर मोटर वाहन बा परिवहन वाहन बा पातल मोटर वाहन और मोटरसाइकेल चलोवार 3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব আৰু এটো এপ্লিকেশন কৰাতে ফিস পে কৰিব লাগিব एससी एसटी কাৰণে কোনো ফিস নাই এক্স সার্ভিস পেনৰ কাৰণে ফিস নাই আৰু আদার্স সকলৰ কাৰণে 100 টকা মোড অফ পেমেন্ট एटो ऑनलाइन जोगे पे करिब লাগিব नेट बैंकिंग डेबिट कार्ड बा क्रेडिट कार्ड यूपीआई और एसबीआई चालान जोगे इम्पोर्टेंट डेट ऑफ CISF कॉन्स्टेबल वैकेंसी 2025 और एटो ऑनलाइन स्टार्ट होइसे 3 फेब्रुवारी 2025 ৰ পৰা और यार लास्ट डेट 4 मार्च 2025 লৈ থাকিব और ये ऑनलाइन करा लिंक मैं भिडिओ डिस्क्रिप्शन दी थम तारे পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল।